ষষ্ঠখানি চৈতন্য কৰাৰ লগতে সৰলীকৰণৰো আমাক অকণমান দায়িত্ব দিছে। কেনেধৰণে সৰলীকৰণ কৰিম আমি নাজানো। আমাৰ বহু ৰথী মহাৰথী আছে। বিশেষকৈ আমাৰ এই ভাগৱত অনুষ্ঠানত দুআষাৰ ক'ব পৰাকৈ আগবঢ়াই দিয়া আমাৰ পৰম গুৰুস্বৰূপ আমাৰ জগত বনীয়া বাগজনা ইয়াতে উপস্থিত আছে। বাগজনাৰ সন্মুখত আমি কেনেধৰণে কি ক'ম ভাবিবই পৰা নাই। আৰু এই আসন আমি অহাৰ আগতে এই আসনভাগ অলংকৃত কৰি থকা আমাৰ মন মাউত বাগজনাই কি সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি দিছে। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী পদ কৃষ্ণ ও হরি ও নমো কীর্তনতা পরে মনুষ্যর নহি কর্ম বন্ধ সমস্তে সংসার নামে হে উদ্ধার কহিলো পরম বেদ তার তীর্থ ব্রত তপ জপ কর্ম তু মন যে জীৱই তেৰাৰ নাম লৈছে। আমাৰ বাপে কৈ গৈছে যে আমি সেই চক্ৰসমূহৰ মাজত আমি বুজি পাইছো নে নাই। এই যিটো আমাৰ চক্ৰ বেহুৰ দৰে আমাৰ এটা পাক চক্ৰ আছে, সেই চক্ৰ ভেদ কৰি আমি নাম বস্তু য'ত যাব লাগে ত'ত প্ৰেৰণ কৰিব পাৰিছো নে নাই, সেইটো আমাৰ আচল ডাঙৰ কথা। আৰু যিজনে কৰিছে তেওঁৱেই বোলে এই সংসাৰৰ পৰা তৰি যাব পাৰিব, নহয়নে? কিন্তু প্ৰহ্লাদৰ মুখৰ পৰা সেই নাম বস্তু নিব পাৰিলেনে? গতিকে সেই নামেই আপোনাৰো আছে।
আপোনাক কাটি মাৰি শেষ কৰি দিয়ক, ডকাইত আহক, চোৰ আহক, আপোনাৰ পৰা সেই বস্তু কাঢ়ি নিব নোৱাৰে। কিন্তু আপুনি যিবিলাক বিষয় সম্বন্ধীয় বস্তুবিলাক গোটাই থৈছে, সেইখিনিৰ কাৰণে কিন্তু আপোনাৰ টোপনি ক্ষতি হৈছে। কুকুৰটোৱে ভুকিলেও আমাৰ কাণ সজা, যেন কোনোবা সোমাইছেহি নেকি, আহিছেহি নেকি, নহয়। কিন্তু এই হৃদয়ত নাম সিংহই মাতোতে আপুনি সজাগ হৈছেনে নাই? দশ ইন্দ্ৰিয় মানে সংযম হৈছেনে নাই? বিশেষকৈ সংযম ইন্দ্ৰিয় বশ্য কৰিব পাৰিলেহে আপোনাৰ নাইনে বাৰু? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৰ্প, অহংকাৰ, পৰনিন্দা, হিংসা, কামনা, বাসনা, বৈষম্য, এইবিলাক আমি এক কৰিব পাৰিছো। নাম মনটো বোলে আমাৰ খেলি মেলি, মনটো যেনি তেনি যায়, মনটোহে আগত লগাব বুলি কৈছে। কাৰণ পৰীক্ষিত প্ৰশ্ন কৰিছে, শুকদেৱে উত্তৰ দিছে, ভাগৱত তাতেই আৰম্ভ। আৰু এটা মৰা সাপৰ দ্বাৰা আৰম্ভ হৈছে, নহয়নে বাৰু? আৰু জীয়া সাপৰ দ্বাৰা সমাপ্ত হৈছে। গতিকে এই পৰীক্ষিতক যেতিয়া উত্তৰখিনি দিবলৈ গৈছে, তেতিয়া শুকদেৱে কি কৈছে? ৰাজন, তুমি কৰা প্ৰশ্নসমূহৰ মই এতিয়া উত্তৰ দিম, তুমি